শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্ৰুত পাঠৰ এটি সাধু। আহাচোন, কিনো সাধুটোত প্ৰথমে কি আছে চাই লওঁ। প্ৰথম সাধু দেই এইটো। দেখিছানে? এক লিখা হৈছে শহাপহু আৰু কাছ। এবাৰ কাজিৰঙাৰ বনৰীয়া জন্তুবোৰৰ মাজত এখন দৌৰ প্ৰতিযোগিতা হৈছিল। হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে প্ৰতিযোগিতাত যোগদান কৰিছিল। বিচাৰকৰ আসনত আছিল বনৰাজ সিংহ। এবাৰ এটা শহা আৰু এটা কাছৰ পাল পৰিল। যিয়ে অলপ দূৰত থকা আহঁত গছজোপা আগতে চুব পাৰিব সিয়ে জয়ী হ'ব। আহঁত গছৰ ছাঁত সিংহৰাজ হাতত বটা লৈ বহি আছে। তেনেতে বান্দৰে খেক খেক কৰাৰ লগে লগে খেলখন আৰম্ভ হৈ গ'ল। শহাই দিলে ভিৰাই দৌৰ। শহাইটো এনেও দৌৰিব পাৰে, তোমালোকে জানাই। একেদৰে সি বহুত দূৰ আগুৱাই গ'লে। পাছলৈ চাই দেখে কাছয়ে আগবাঢ়িবই পৰা নাই। কাছয়ে থুপুক থাপাককৈ আগবাঢ়ি গৈ আছে। শহাই বিৰিঙা এজোপাৰ তলত অলপ শুই ল'বলৈ থিৰ কৰিলে। ভাবিলে এপাক শুই লওঁ, যিহেতু কাছয়ে এনেও থুপুক থাপাককৈ লাহে লাহে গৈ থাকিব। সেইদিনা বৰ গৰম আছিল। জোৰ বতাহ এচাটি পাই, ঠাণ্ডা তাৰমানে একদম বতাহ পাই গৰমত টোপনিত পৰিল। ইফালে কাছ লাহে লাহে আহিয়েই থাকিল। সি গৈ গৈ আহঁতৰ তল পালেগৈ। এনেতে শহাৰ ঘুমটি ভাগিল। সি খপজপকৈ চকু মোহাৰি দৌৰিবলৈ ধৰিলে, পিছে কামত নাহিল। কাছ ইতিমধ্যে বনৰজাৰ পৰা বঁটা লাভ কৰিলেই। সাধুটিত গম পালানে কি হ'ল? শেষত গৈতো কাছয়ে জিকিলে, কিন্তু কাছয়ে লাহে লাহে গৈ আছিলে ন। আহাচোন, এই প্ৰশ্ন উত্তৰকেইটা দেখিছানে? প্ৰশ্নকেইটা দেই মুখে মুখে ক'বলৈ দিব তোমালোকক, যদিও মই কিন্তু তোমালোকক লিখিয়ে দেখাই দিছোঁ, কাৰণ তোমালোকে চাব পাৰিবা তেতিয়া। প্ৰথম প্ৰশ্নটোত সুধিছে যে দৌৰ প্ৰতিযোগিতাখন ক'ত হৈছিল? কাজিৰঙাত। তোমালোকে ক'ব পাৰিবা যে দৌৰ প্ৰতিযোগিতাখন কাজিৰঙাত হৈছিল। তাত কোনে কোনে যোগদান কৰিছিল? সেই দৌৰ প্ৰতিযোগিতাখনত মানে কোনে কোনে যোগদান কৰিছিল সুধিছে। হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে যোগদান কৰিছিল। আহঁত গছৰ ছাঁত হাতত বটা লৈ কোন বহি আছিল? সিংহৰাজ বহি আছিলে, হয়নে নহয়? তাৰপিছত 4 নম্বৰটোত সুধিছে শহা দৌৰি আহি অলপমান শুওঁ বুলি ক'ত শুইছিল? ঠাণ্ডা বতাহ ল'বলৈ, হয়নে নহয়? বিৰিঙা এজোপাৰ তলত। সেইখিনি লিখিব নালাগে আৰু, এইটো লিখিলেই হ'ব বাৰু। শহা দৌৰি আহি অলপমান শুওঁ বুলি বিৰিঙা এজোপাৰ তলত শুইছিল। দৌৰত কোন জিকিল? দৌৰতটোত মই কৈছোঁৱেই যে কাছ জিকিল, হয়নে নহয়? তোমালোকে ধুনীয়াকৈ সাধুটো পঢ়ি ল'বা। তাৰ পাছতে এই প্ৰশ্ন উত্তৰসমূহ মুখে মুখে কওঁ আহা দিছে, যিহেতু তোমালোকৰ মুখতে ধৰিব চাগৈ। নিশ্চয় তোমালোকে ক'বলৈ শিকিবা, লগতে লিখিবলৈও শিকিবা। লিখিবলৈ শিকিলেতো আৰু ভাল হ'ব তোমালোকৰ, হয়নে নহয়? ধন্যবাদ।